বিটিসি নিৰ্বাচনৰ সন্দৰ্ভত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জুন দাসে বিটিসি নিৰ্বাচনৰ সন্দৰ্ভত সম্বোধন কৰে সংবাদমেলত ইউপিপিএল দলক তীব্ৰ সমালোচনা কৰে জুন দাসে 21 নং খালবাৰী পৰিষদীয় সমষ্টিত অবড়ো সুৰক্ষা সমিতিয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বুলি মন্তব্য প্ৰদান কৰি ৰাইজক বিবেকবোধ প্ৰদানৰ আহ্বান জনাই জুন দাসে নমিনেশ্যনৰ দিনটোত আক্ৰমণ কৰা ঘটনাত ইউপিপিএল জড়িত বুলি স্পষ্ট কৰি সমষ্টিয়ে অবড়োৰ নাম লৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা মাধৱ ৰাজবংশীৰ কু অভিগন্তি ফাদিল কৰে জুন দাসে সংবাদমেলত জুন দাসে কয় অবড়ো ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যেৰে কেইজনমান প্ৰাৰ্থী থিয় দিছে অবড়ো নেতা মাধৱ ৰাজবংশীয়ে আন সমষ্টিৰ লগতে 21 নং খালবাৰী সমষ্টিত ৰঘুনাথ ৰাভা নামৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰি কি বুজাব বিচাৰিছে বুলিও প্ৰশ্ন কৰে জুন দাসে কেইটামান টকাত বিক্ৰী গৈ অবড়ো ৰাইজৰ অস্তিত্ব শেষ কৰিবলৈ ওলাইছে মাধৱ ৰাজবংশীয়ে ৰাইজে বিবেকবোধ প্ৰদান কৰক জুন দাসে লগতে দিহিৰা মুছলপুৰ পৰিষদীয় সমষ্টিৰ কথা উল্লেখ কৰি অবড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আগন্তুক 2025 চনৰ বিটিসি নিৰ্বাচনৰ কেইটামান সমষ্টিক লৈ কেনে অবড়ো সুৰক্ষা সমিতিৰ সমিতিত স্পষ্টীকৰণ দিয়াৰ কাৰণে আজি আপোনালোকক ইয়াত মই নিমন্ত্ৰণ কৰি মাতিছোঁ আৰু নিশ্চিতভাৱে অহাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে দুটামান কথা ক'ব লগা আছে কিয় আজিৰ দিনত অৰাজনৈতিক সংগ্ৰামখনক এটা ৰাজনীতিকৰণ কৰি অবড়োৰ মাজত বিভাজন কৰি কেনে বিভিন্ন পাৰ্টি প্ৰক্ষেপ কৰি আমাৰ মাজত যি এক সংগ্ৰামী সত্তা আমাৰ যি ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা আমি উপলব্ধি কৰিছোঁ আপোনালোকে জানেই যে খালবাৰী সমষ্টিত আমাৰ কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হোৱা নাই ইয়াতে তৎসত্ত্বেও দেখা পাইছোঁ আমাৰ মাধৱ ৰাজবংশী ডাঙৰীয়াই কোনো ধৰণৰ সাংবাদিক কথা চিন্তা নকৰি কোনোবা ৰঘুনাথ ৰাভাক ইয়াতে প্ৰক্ষেপ কৰি আচলতে কি কৰিব বিচাৰিছে ইয়াতে আমাৰ স্পষ্ট কথা যে খালবাৰীত যিখিনি জনসাধাৰণ আছে তেওঁলোকে বিবেকবোধ দিয়ক ইয়াতে কাৰণ মন কৰিব এই বিবেকবোধৰ দ্বাৰা দিয়ে ৰাইজে নিৰ্বাচন কৰক আমাৰ যিহেতু সাংবাদিক ভেটি আৰু সুস্থ সবল নহয় ইয়াত ৰঘুনাথ ৰাভা নামৰ এই ব্যক্তিজনৰ প্ৰক্ষেপ কৰি আচলতে তেওঁলোকে কি কৰিব বিচাৰিছে নে কিবা টকাৰ লেনদেন কৰি কেনে এই সমস্ত টকা বিক্ৰী কৰি কেনে অনাবৰৰ আৱেগিক যিটো এটা বা আমাৰ যিটো অস্তিত্ব সেইখিনি কৰিব খুজিছে নেকি স্পষ্ট কৰিব খুজিছে খালবাৰী সমষ্টি হিচাপত আজি ইউপিপিএলৰ দ্বাৰা দি জয় মুছাৰীৰ কিমান কেলেংকাৰী শুনিব ইয়াতে আপোনালোকে জানেই যে আজি আমাৰ মানসৰ পাৰ্কিং যিটো আপোনাৰ পিকনিক স্পট পাৰ্কিং জয় মুছাৰীৰ হাত ইয়াতে কত ড্ৰাম্পাৰ কেলেংকাৰী জড়িত ইউপিপিএলৰ জয় মুছাৰী ইয়াতে মই ৰাইজক এটাই কথা আহ্বান কৰিছোঁ যে যদিহে আপোনালোকে ইউপিপিএলক যদি ইয়াতে যদি ভোটদান কৰে নিশ্চিত মন কৰিব আৰু অনাগত দিনত বিজেপিতকৈও সৰ্বাধিক ক্ষতি কৰা মুছলিম মানুহখিনি আজি খালবাৰী সমষ্টি উচ্ছেদক লৈ কেনে কিন্তু ফেৰেংগাৰ কথা কেনে স্পষ্ট কৰি দিছে ইয়াত বিভিন্ন অনাবৰা মানুহখিনিয়ে মাটি বাৰী সমস্যাক লৈ কিন্তু সুৰক্ষিত ইয়াত নহয় য'ত আজি ইউপিপিএলৰ কাৰণে প্ৰমোদ বৰা ডাঙৰীয়া ছুইজাৰলেণ্ড বনাব খুজিছে ছুইজাৰলেণ্ডটো বাদেই দিয়ক আজি নেপালৰ নিচিনা কৰি দিছে আমি এনেকুৱা অনুভৱ কৰিছোঁ যে আগ্ৰা মহিলাৰী 70 বছৰীয়া কেলেংকাৰীৰ কথা কোৱাতে প্ৰমোদ বৰা ডাঙৰীয়াৰ শিক্ষা বিভাগত 152 কোটি আদি অন্যান্য ক্ষেত্ৰত যি ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি পেলালে আমাৰ এনেকুৱা মনোভাৱ হয় কি জানি বিটিচিটো কি জানি নেপালৰ অৰ্থনৈতিক মন্ত্ৰী যেনে উপত কৈছে সেনেকুৱা কৰিব নেকি এটা দিন আহিব নেকি ইয়াতে গতিকে হতাশাৰে এটা স্পষ্ট কৰিছোঁ যে খালবাৰী সমষ্টিত কোনো ধৰণৰ অবড়ো সুৰক্ষা সমিতিয়ে কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হোৱা নাই আৰু ৰাইজক এটা স্পষ্ট কৰিছে য'ত টৰ্চ লাইট থাকিব তাতেই কিন্তু অবড়ো থাকিব যদিহে আমাৰ টৰ্চ লাইটৰ ছবি যদি ইয়াত নাই আমাৰ প্ৰাৰ্থী ইয়াতে প্ৰক্ষেপ কৰা হোৱা নাই আৰু সকলো ৰাইজক এটা আহ্বান কৰিছোঁ যে মন কৰিব ৰঘুনাথ ৰাভাত কৰিও বা এসময়ৰ আমাৰ 2020 চনৰ MCLA চক্ৰধৰ দাসত কৰিও ৰঘুনাথ ৰাভা ইমান যোগ্য ব্যক্তি নেকি আজি চক্ৰধৰ ডাঙৰীয়া আজি বিজেপিত গৈছোঁ যিটো আমাৰ তেওঁতো এটা ধ্বজাবাহক আছিলে চক্ৰধৰ সলনি ৰঘুনাথ ৰাভাই জানো এই অনাবৰৰ মানুহখিনিক সুৰক্ষিত কৰিব পাৰিব আজি সময় বাধ্যত তেওঁ আজি বিজেপি দলত যোগদান কৰাৰ কাৰণে আমি ক'ব লগা একো নাই ইয়াতে চক্ৰধৰ তুলনাত এই ৰঘুনাথ ৰাভা যোগ্য ব্যক্তি নেকি বা আজি জয় মুছাৰীৰ তুলনাত জয় মুছাৰীৰ সন্মুখত চক্ৰধৰ দাস ডাঙৰীয়া সলনি তাক ভোট দিব নেকি কথাটো এনেকুৱা আমি বিজেপি সমৰ্থন দিব কোৱা নাই এটা কথা স্পষ্ট এটা সময়ত আমাৰ এই ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত চক্ৰধৰ দাস ডাঙৰীয়াকো আমি আগবঢ়াই নিছিলোঁ গতিকে আজি ইউপিপিএলৰ যিটো পৰীক্ষা বা বিজেপি হিচাপে যিখিনি কাম কৰি আছে আমি উঠে সন্তুষ্ট নহয় কিন্তু আজি বিজেপিত কৰিও খালবাৰী সমষ্টিত কিন্তু নিশ্চিতভাৱে ইয়াতে ইউপিপিএলে কিন্তু যথেষ্ট ক্ষতি কৰিব আমি সকলো ৰাইজক আহ্বান কৰিছোঁ য'ত অবড়োৰ চিম্বল
টৰ্চ লাইট নাথাকিব শালবাৰীবাসী ৰাইজক একান্ত অনুৰোধ যদিহে আপোনালোকে EPPL ভোটদান কৰে পুনৰবাৰ আপোনালোকৰ এই সমষ্টিৰ মাটিৰ অধিকাৰ তেওঁলোকৰ হাততে আপোনাৰ দিয়াৰ কাৰণে আয়োজন কৰা নিশ্চয় কাৰণ মই ভাবোঁ 22 ছেপ্টেম্বৰত বিশেষ কৰি সকলো জাতি জনগোষ্ঠীৰ শালবাৰী ৰাইজক আহ্বান কৰিছোঁ যিয়ে নকৰক কিয় অন্ততঃ EPPL বাদ দি আপোনালোকে বিবেক ভোট প্ৰদান কৰি এই সমষ্টিৰ উন্নয়ন ডেভেলপৰ চিন্তা কৰক কাৰণ ইয়াতে অৱৰোহ সুৰক্ষা মিটিৰৰ পৰা কোনো ধৰণৰ বা গণ সুৰক্ষা ফালিব কাকো ইয়াতে প্ৰাৰ্থিত্ব দিয়া যি হোৱা নাই গতিকে সদায় সদায় এটা আহ্বান কৰিছোঁ বিবেক ভোট প্ৰদান কৰি সমষ্টিৰ ভৱিষ্যত চিন্তা কৰক 1 নম্বৰ পুছ কৰি দিবা ভোট দিলে হয় ৰাজখিনি সুৰক্ষিত হ'ব নেকি না মই চকৰদাসক ভোট দিয়াৰ কথা কোৱা নাই ইয়াতে যে অৱৰোহ সুৰক্ষা আমি 2015-20 চনতো আমি অৱৰোহ সুৰক্ষা চকৰদাসক ইয়াতে প্ৰক্ষেপ কৰিছিলোঁ আমি নাভাবোঁ যে মাধৱৰাজ ডাঙৰীয়াই অৱৰোহ সুৰক্ষা আমিৰ নামত ৰঘুনাথ ৰাভাক দি কেনে চকৰদাসৰ নিজৰ যোগ্য ব্যক্তি বুলি আমি অনুভৱ কৰা নাই এইকাৰণে কৈছোঁ যে তেওঁক পাৰ্টিত দি কেনে আচলতে আমাৰ কোনো ধৰণৰ সাংগঠনিক স্থিতি সবল নোহোৱাৰ পিছত দিয়াৰ অৰ্থটো কি কাৰোবাৰ ওচৰত বিক্ৰী কৰি কেনে আমাৰ মানুহখিনি ভোট বিভাজন কৰিব খুজিছে নেকি আমি এটা কথা স্পষ্ট যে আমি বিজেপি সমৰ্থন দিয়া চকৰদাস সমৰ্থন নাই কিন্তু চকৰদাসৰ তুলনাত ৰঘুনাথ ৰাভা যোগ্য ব্যক্তি হ'ব নোৱাৰে এইটো কথাই আমাৰ স্পষ্টীকৰণ কাৰণ যিহেতু চকৰদাস ডাঙৰে আমি যিহেতু এটা সময়ত আমি প্ৰক্ষেপ কৰি তেওঁক আমি MCL বনাইছিলোঁ আজি কিবা পাক চক্ৰ পৰি তেওঁ বিজেপিত গৈছে সেইকাৰণে আমি সমৰ্থন দিয়াৰ কথা আহি নপৰে কিন্তু সেইকাৰণে স্পষ্ট কথা যে ৰঘুনাথ ৰাভাক দি কেনে কাৰোবাক ৱাক অভাৰ দিয়াৰ চেষ্টা কৰিছে নেকি অৱৰোহ সুৰক্ষা বেলেগ এটা ফ্ৰেকশ্যনে সেইটোৱে প্ৰশ্ন কৰিছোঁ আমি ইয়াতে কথাই স্পষ্ট কৰিছে যে যিহেতু আমাৰ এটা মাটিৰ সমস্যা আছে আমাৰ ভাষাৰ সমস্যা ইয়াতে আছে আমাৰ বেছটো এইটো কেনেকুৱা যে আমি এইটো কোনোবাৰে সুৰক্ষিত নহয় মন কৰিব নিৰ্বাচন অহাৰ আগমুহূৰ্তত শালবাৰী সমষ্টিৰ বিভিন্ন কেনে উচ্ছেদ কথা আহিব ইয়াতে আজি জয় মুছাৰ কথা স্পষ্ট কৰিছে কিয় কিছুদিন আগতে এই জয় মুছাৰে দামবাৰৰ ক্ষেত্ৰক লৈ কেনে আমাৰ আপোনালোকৰ সাংবাদিক এজনক ধমকি প্ৰদান কৰাৰ নিচিনা শুনা পাইছিলোঁ আমি এই ৰাজনীতি নেকি এয়া কি গণতন্ত্ৰ নেকি ইয়াতে য'ত নেকি মানুহ পিকনিক স্পটত কেৱল তেওঁলোকৰ EPPL মানুহবিলাকে তাত লাখ লাখ টকা ইনকাম কৰিলে কাৰোবাক সময়ত লৈছে তেওঁলোকে উচ্ছেদ বুলি ক'লে শালবাৰী বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈ আছে ইয়াতে যোৱা 27 তাৰিখে উচ্ছেদ নোটিছ কৰিলে 38 তাৰিখে বন্ধ কৰি দিয়ে মই ক'ব খুজিছোঁ ইয়াতে যে আমাৰ মানুহখিনিয়ে এটা সুস্থ সবল যোগ্য ব্যক্তিক জনসাধাৰণ জনপ্ৰতি বনাই আগন্তুক 5টা বছৰ যিসকলে মানুহে মাটিখিনি আমাৰ সুৰক্ষিত থাকে আমাৰ ভাষাখিনি সুৰক্ষিত থাকে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত চাকৰি বাকৰিৰ ক্ষেত্ৰত সুৰক্ষিত কাৰণ কিয় প্ৰমোদ বৰুৱা নেতৃত্বাধীন চৰকাৰৰ স্পষ্ট কথা ইয়াতে চব হাতাও আমাৰ কাম হ'বলৈ কাৰণ কিয় এই পৰ্যটন বিভাগৰ এপইণ্টমেণ্ট স্পষ্ট কৰি দিছে যে এটা জনগোষ্ঠীৰ বাৰে বাকী জনগোষ্ঠীৰ কোনো কামেই নাই কাৰণ কিয় 400 এপইণ্টমেণ্ট দিলে তাত 398 জনে বেলেগ এপইণ্টমেণ্ট স্পষ্ট কৰি দিছে আৰু ইয়াতে BTADত সম অধিকাৰ সম উন্নয়নৰ শ্লোগান মাত্ৰ ছুইজাৰলেণ্ড কেৱল ৰঙিয়াত দেখা হ'ব ছুইজাৰলেণ্ড কেৱল কোকৰাঝাৰ দেখা হ'ব